বুঢ়াচাপৰিত প্ৰশাসনৰ উচ্ছেদ অভিযান 710টা পৰিয়ালে বেদখল কৰিছিল ৬,২০০ বিঘা মাটি। হাতে হাতে দা লাঠি লৈ আৰক্ষী আৰু সাংবাদিকক আক্ৰমণৰ চেষ্টা বেদখলকাৰীৰ। পৰে পৰা শোণিতপুৰ জিলাৰ বুঢ়াচাপৰি অভয়াৰণ্যৰ ঠেলামাৰা ৰাজচক্ৰ আৰু তেজপুৰ ৰাজচক্ৰৰ ৮৩০ হেক্টৰ চৰকাৰী জৰীপবিহীন সংৰক্ষিত বনানীকৰণ বনাঞ্চলৰ ভূমিত চলিল প্ৰশাসনৰ বুলডোজাৰ। আৰিমাৰী চৰ, গণেশ টাপু চৰ, লাঠিমাৰী চৰ, বাতলি চৰ আদিকে ধৰি চলিব কেইবাটাও চৰত উচ্ছেদ অভিযান। বেদখলকাৰীক যোৱা বছৰৰ নৱেম্বৰ মাহৰ ২৪ তাৰিখে প্ৰশাসনে জাননী দিছিল যদিও খালী কৰা নাছিল চৰকাৰী ভূমি। ৭10টা পৰিয়ালে ৬,২০০ বিঘা ভূমিত অবৈধভাৱে বেদখল কৰি আছিল। শোণিতপুৰ জিলা প্ৰশাসনে ১৮টা বুলডোজাৰ আৰু ৬০খন ট্ৰেক্টৰেৰে চলাই উচ্ছেদ অভিযান। উচ্ছেদৰ মাজতেই আৰক্ষী আৰু সাংবাদিকলৈ ৰুদ্ৰমূৰ্তি ৰূপ ধাৰণ কৰে এটি বেদখলকাৰী পৰিয়ালে। পিছত আৰক্ষী প্ৰশাসনে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। দিন ধৰি পেলাই কংগ্ৰেছবিলাকে আমাৰ চৰকাৰ কৰি আছে। এতিয়া চাওক, এই ৮৩ গণ্ডগোল কংগ্ৰেছৰ আমলত, IMDT আইন কংগ্ৰেছৰ আমলত, তেনেহ'লে ওদালগুৰি কংগ্ৰেছৰ আমলত, চাউলকোৱা যে কংগ্ৰেছৰ আমলত, কংগ্ৰেছৰ কেম্পান হ'লে কংগ্ৰেছৰ আমলত, এই আমাৰ কংগ্ৰেছে কোৰাল মাৰি থৈ আছে। কিন্তু এই তোৰ RSSৰ মানুহ হয়। কিন্তু এই RSSৰ মানুহ হৈ পেলাই আমাক এই চৰত ইমান দিন ধৰি বসবাস কৰি আছে। যি জেগাত একযুগ থাকিলে 12 বছৰ থাকিলে পট্টা দিয়ে আমি, আমাৰ দেউতাই ঢুকালা, এতিয়া আমাৰ 50 বছৰ বয়স হৈছে, এতিয়ালৈকে আমাৰ ইমান হাৰাশাস্তি হৈ পেলাই ইয়াত যাব লাগিছে। কিন্তু যি কৰিছে কংগ্ৰেছে কৰিছে। কিন্তু এই কংগ্ৰেছ হৈছে RSS ১ নম্বৰ আছে দল। এইটো কংগ্ৰেছ বহুত বেয়া বস্তু। কিন্তু আমাৰ মুছলিমবিলাকক বুজি নাপায়। সেইটো বুজি কেনেকৈ বুজাই পেলাই যি এটা কেঁচা মাটি দিলা, এটা ডলা বনাই পেকটোৰ ভিতৰত জাবৰ ভৰাই ওপৰত ৰংগিল কৰি পেলাই সি কৈছে যে আমি মুছলমানক ভাল পাওঁ, মুছলমানে আমাক ভোট দিয়ে, আমি এন দিম তেন দিম, একো দিয়া নাই। সেইটো কাৰণে এটাই কৰিছে, য'ত য'ত মুছলমান মানুহ আছে হাৰাশাস্তি কৰিছে, এতিয়া এভকশ্যন কৰি দিলে। এইটোৱেই কৰিছে আমাক। আমাৰ ঘৰত আগত বুঢ়াগাঁও আছিলে। ইয়াত কেনেকৈ আহিছিলে? ইয়াত আহিছোঁ আমি, আমাৰ মাটি বাৰী নাই। পিছত আমি ইয়াত আহি মাটি বাৰী লৈছোঁ। লৈতো বহুত বছৰ ধৰি আমি ইয়াত থাকি আছোঁ। মাটি বাৰী কেনেকৈ লৈছে? কিনি লোৱা হৈছিলে। কিমান টকা দি লৈছিলে? এইবিলাকতো আগত এনেকৈ 10,000 20,000 এনেকৈ দি লোৱা হৈছিলে। বিঘা প্ৰতি 10,000 20,000 টকা আপুনি লৈছিলে? কাৰ পৰা? চাম লোৱা হৈছিলে। আগতে এইবিলাক বহুত হেৰি আছিলে। আমাৰ বাবা, আমাৰ দাদা সেইবিলাকে লৈছিলে। কিমান বছৰ ধৰি ইয়াত আছে আপোনালোকে? 60-70 বছৰ হৈ গ'ল। 60-70 বছৰ। আপোনালোকে টকা কিমান দিছিলে? আপোনালোকে আমিও এনেকৈ দিছোঁ টকা, বহুত টকা দিয়েতো ৰখা হৈছে। টকা পইচা কাৰ পৰা ৰাখিছিলে? এইবিলাক মাতবৰ আছিলে। মাতবৰৰ নাম কেইটা কি কি? মাতবৰৰ নামটো মই নাজানো। কিন্তু পইচা দি বহিছে আপোনালোকে? পইচা দি বহিছোঁ আমি। আপোনালোকে গম নাপায় ইয়াত যে বন বিভাগৰ মাটি? বন বিভাগৰ মাটি বুলি গম পাওঁ আমি। গম পালেওতো আমি ইয়াত বহিছোঁ, বহুত বছৰ ধৰি বহিছোঁ, আজিলৈকে আছোঁ। ইয়াততো আপোনালোকে জাননী দিছিল আগতে? জাননী দিছিলে, কিন্তু জাননী দিয়াৰ পিছতো টকা লৈ গৈছে, কৈছে নাভাঙে বুলি কৈছে। লৈ গৈছিলে টকা মানুহ উঠাই লৈ গৈছে। কোনে লৈ গৈছিলে? গেছুৱে বোলে লৈ গৈছে, মানুহ কৈছে। গেছুৱে টকা লৈছিলে? কি কৰে নাজানো। কি ঈশ্বৰৰ মাতাব্বৰ আছিল নেকি? মাতবৰী কৰে, অলপ মাতবৰী কৰে। কৈছে এইবিলাক নাভাঙে, পইচা দিলে থাকি যাব, তেনেকুৱা কৈছে। কিমান দিন আগত কৈছিল আপোনালোকক? গেছুৱে কিমান টকা লুটিছে আপোনালোকৰ পৰা? বহুত টকাই লৈছে। প্ৰত্যেকজন ঘৰৰ পৰা কিমানকৈ লৈছে? টকা লৈছে। আগত 15,000 কৰি লৈছে, পিছত 5,000 কৰি লৈছে। নিউজ ডেস্ক ৰিপৰ্ট, N24 আছাম।